নমস্কাৰ, আজি হৈছে 15 নৱেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিহাৰত এনডিএৰ জয় আৰু আনফালে চিন্তিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু 2026 চনত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আৰু এইবাৰ বিজেপিৰ টাৰ্গেট হৈছে পশ্চিমবংগ দখল কৰা আৰু বিহাৰৰ ফলাফলে প্ৰভাৱ পেলাব পাৰে পশ্চিমবংগৰ নিৰ্বাচনত। প্ৰধানমন্ত্ৰী ঘোষণা কৈছে যে এবাৰ দলৰ লক্ষ্য হৈছে পশ্চিমবংগ আৰু এই ঘোষণাৰ পিছতে নিদ্ৰা কৰিছে মমতা বেনাৰ্জীৰ আৰু বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে ৰণনীতি আৰু বিজেপিৰ নিৰ্বাচনী কৌশল প্ৰতিহত কৰিবলৈ সাজু হৈছে মমতা বেনাৰ্জী আৰু মমতাৰ ঘোষণা পশ্চিমবংগত এইবাৰ হ'ব আচল খেল। বিহাৰত এনডিএৰ জয়, কিন্তু আনফালে চিন্তিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু 26ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব পশ্চিমবংগত আৰু এইবাৰ বিজেপিৰ টাৰ্গেট পশ্চিমবংগ দখলৰ আৰু বিহাৰৰ ফলাফলে প্ৰভাৱ পেলাব পাৰে পশ্চিমবংগৰ নিৰ্বাচনতো। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? বিহাৰ নিৰ্বাচনত এনডিএৰ জয়ৰ পিছতেই নতুন মুখ্যমন্ত্ৰীক লৈ চৰ্চা আৰম্ভ হৈছে। দিল্লীৰ পৰা আৰম্ভ কৰি পাটনালৈ শীৰ্ষ নেতৃত্বৰ এক ৰুদ্ধদ্বাৰ বৈঠক আৰু 202খন আসনেৰে বিহাৰত অধিপত্য বিস্তাৰ এনডিএৰ আৰু তছনছ হৈ গ'ল বিৰোধী শিবিৰৰ মহাগঠবন্ধন আৰু চমকপ্ৰদ বিজয়ৰ পাছতে চৰকাৰ গঠনৰ তৎপৰতা এনডিএ শিবিৰত আৰু এনডিএ শিবিৰে বিহাৰত এইবাৰ ঘোষণা কৰা নাছিল মুখ্যমন্ত্ৰীৰ মুখ আৰু বিহাৰত নীতিশ কুমাৰে পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠ হ'ব নেকি তাক লৈ চৰ্চা আৰম্ভ হৈছে আৰু দিল্লীৰ পৰা আৰম্ভ কৰি পাটনালৈ ভাগে ভাগে বহিছে গুৰুত্বপূৰ্ণ বৈঠক আৰু শুক্ৰবাৰে বিয়লি নীতিশ কুমাৰৰ ঘৰলৈ গৈ সাক্ষাৎ কৰে সম্ৰাট চৌধুৰীয়ে আৰু বিহাৰৰ নতুন চৰকাৰ গঠন প্ৰক্ৰিয়াক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে চৰ্চা আৰু কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। বিহাৰ নিৰ্বাচনত এনডিএৰ জয়ৰ পিছতেই নতুন মুখ্যমন্ত্ৰীক লৈ চৰ্চা আৰম্ভ হৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিধায়ক হৈ আনন্দ মিশ্ৰই অসমবাসীলৈ দিলে এক বাৰ্তা। সুযোগ পালে অসম আৰু অসমীয়াৰ বাবে কাম কৰি যাব আনন্দ মিশ্ৰই। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। বিধায়ক হৈ আনন্দ মিশ্ৰই অসমবাসীলৈ দিলে বাৰ্তা। অসমবাসীলৈ ধন্যবাদ জ্ঞাপন বিধায়ক আনন্দ মিশ্ৰৰ আৰু অসমবাসীয়ে মোক বহুত মৰম আশীৰ্বাদ দিলে আৰু অসমবাসীৰ বাবেই মই ইমান দূৰ আগবাঢ়িছোঁ আৰু সুযোগ পালে অসমৰ বাবে আৰু অসমীয়াৰ বাবে মই কাম কৰি যাম আৰু অসমৰ মানুহ য'তেই লগ পাম সেৱা কৰিম আৰু বিধায়ক হৈ আনন্দ মিশ্ৰই অসমবাসীলৈ দিলে এক সুন্দৰ বাৰ্তা আৰু অসমবাসীলৈ ধন্যবাদ জ্ঞাপন বিধায়ক আনন্দ মিশ্ৰৰ। অসমবাসীয়ে মোক বহুত মৰম আৰু আশীৰ্বাদ দিলে আৰু মই য'তেই অসমবাসীক দেখা পাম তাতেই সেৱা কৰিম বুলি মন্তব্য বিধায়ক আনন্দ মিশ্ৰৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মোদী চৰকাৰৰ ৰঙা দলিচা আদানীলৈ। আদানী গ্ৰুপত 33,000 কোটি বিনিয়োগ LICৰ। এক ডাঙৰ খবৰ জনাইছো। আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ LICৰ আৰু আদানীলৈ ৰঙা দলিচা মোদী চৰকাৰৰ। LICৰ কাণ্ডক লৈ বিশ্বজুৰি চৰ্চা আৰু বিত্তীয় সংকটৰ পৰা আদানীক উদ্ধাৰ কৰিবলৈ এই বিনিয়োগ কৰা হৈছিল আৰু ধন দিয়াৰ বাবে আৰ্থিক সেৱা বিভাগে খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছিল আৰু নীতি আয়োগৰ লগতো কৰা হৈছিল আলোচনা আৰু আদানী পৰ্টছত প্ৰথম পৰ্যায়ত 5,000 কোটি বিনিয়োগ আৰু আমেৰিকাৰ সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত প্ৰকাশ এই বাতৰি আৰু কেন্দ্ৰৰ নিৰ্দেশ মতে এই ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰকাশ কৰা হৈছে আৰু শেহতীয়াকৈ আৰ্থিক সংকটত পৰিছিল আদানী গোষ্ঠী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ অতিকৈ ঘনিষ্ঠ গৌতম আদানী আৰু বিৰোধীৰ কটাশ বন্ধুলৈ এই দৰত কিয় মোদী শ্বাহৰ তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু আদানী গোষ্ঠীক উদ্ধাৰ কৰিবলৈ LICক ঢাল বনালে মোদী আৰু অমিত শ্বাহে আৰু LICত জমা হৈ আছে দেশৰ সাধাৰণ জনতাৰ কষ্টপাৰ্জিত ধন আৰু আদানী গোষ্ঠীক মে মাহত দিয়া হৈছিল 5,000 কোটি টকা আৰু আদানী গোষ্ঠীৰ প্ৰায় 33,000 কোটি টকাৰ মালিক LIC আৰু LIC কিয় খেঁচা দিছে মোদী চৰকাৰে। ইয়াৰ মাজতে উত্থাপন হৈছে বহুতো প্ৰশ্ন আৰু কোনটো বেংকত কিমান লাখ কোটি টকাৰ লোন আছে আদানী গোষ্ঠীৰ। যদি আদানী গোষ্ঠী ব্যৱসায়ত লোকচানৰ সন্মুখীন হয় তেন্তে কি হ'ব?
জনাইছোঁ আৰু এটি ডাঙৰ খবৰ বিহাৰৰ দৰে ফলাফল হ'ব অসমতো অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক এক ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিহাৰৰ দৰে ফলাফল হ'ব অসমতো আৰু অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাহুল গান্ধী য'তেই যাব ত'তেই বিজেপি জিকিব আৰু ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি আৰু ৰাহুল গান্ধী আহিলেই বিজেপি জিকাটো পাক্কা হৈ যাব আৰু ৰাহুল গান্ধী অসমলৈ যদি আহে তেন্তে আমি 100% জয়ী হ'ম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু বিহাৰৰ দৰে ফলাফল হ'ব অসমতো অসমৰ প্ৰত্যেক ঘৰ মানুহেই ভোট দিব বিজেপিক আৰু বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিহাৰৰ নিৰ্বাচন ফলাফলৰ পিছতেই APCCৰ সভাপতি গৌৰৱ গগৈৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৈছে যে বিহাৰৰ ফলাফলে নিৰাশ কৰা নাই ৰাজ্যৰ বিৰোধী শিবিৰক বিহাৰত NDA লাভ কৰিলে 202খন আসন কিন্তু ইয়াৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে লাভ কৰিছে মাত্ৰ 34খনকৈ আসন আৰু বিহাৰৰ শোচনীয় পৰাজয়ৰ পিছতে অসমক লৈ গৌৰৱ গগৈৰ দাবী অসমত কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ মতে বিহাৰতকৈও ভাল ফলাফল অসমত পাব বিজেপিয়ে আৰু বিহাৰৰ ফলাফলৰ পিছতেই মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ আৰু বিহাৰ হয় অসমেই হয় বিহাৰৰ লোকে বিহাৰত ভোট দিব আৰু অসমৰ লোকে অসমত ভোট দিব আৰু অসমৰ প্ৰতিটো জনজাতিয়ে বিজেপিক বিদায় দিবলৈ সাজু হৈছে কংগ্ৰেছৰ নেতৃত্বত জনতাৰ সেৱা কৰা এখন চৰকাৰ আনিব ৰাইজে আৰু মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকসকলৰ মাটি কাঢ়ি আদানী আম্বানীক দিলে আৰু ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াৰ সকলো কাম আমি কৰিম বিহাৰৰ ফলাফলে নিৰাশ কৰা নাই ৰাজ্যৰ বিৰোধী শিবিৰক এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ APCCৰ সভাপতি গৌৰৱ গগৈয়ে আৰু বিহাৰত NDA লাভ কৰিলে 202খন আসন কিন্তু ইয়াৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে লাভ কৰিছে মাত্ৰ 34খনকৈ আসন জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য যিদিনাখন অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এয়া মোৰ ভৱিষ্যতবাণী যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সিদিনা আৰু যিদিনাখনেই বিজেপি চৰকাৰ নাথাকিব সিদিনাৰ পৰা সকলো শেষ হ'ব কংগ্ৰেছ চৰকাৰ আহিলেই তেওঁলোক বহু দূৰলৈ গুচি যাব আৰু মিয়াৰ অভদ্ৰামীৰ সীমা নাই মিয়া উদন্ত বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব ৰাইজে বুজি পাব লাগিব আৰু মিয়াৰ ডাঙৰ সম্পৰ্ক হৈছে তিনি গগৈ আৰু সেই তিনিজন হৈছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আৰু এই তিনিজন হৈছে মিয়া পৃষ্ঠপোষক আৰু মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এয়া হৈছে মোৰ ভৱিষ্যতবাণী